বাগান ভূমি পট্টান দাবী সমিতিৰ উদ্যোগত পলাশবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত বিশাল উত্তাল প্ৰতিবাদী কাৰ্যসূচী সহস্ৰৰ সংখ্যক ৰাইজৰ সমাগমেৰে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয় ভূমি পাট্টা অধিকাৰৰ পৰা বঞ্চিত খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমি পাট্টা প্ৰদানৰ দাবীত বিশাল উত্তাল প্ৰতিবাদ 1971 চনৰ ৰাইটি আইনৰ অধীনত ভূমি পাট্টা বিচাৰি আজি পলাশবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয় চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি পলাশবাৰী ৰাজহ চক্ৰৰ বিষয়াগৰাকীৰ হাতত স্মাৰকপত্ৰ দাখিল কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি চৰকাৰে বহিৰাগত বণিক গোষ্ঠী পুঁজিপতিক হস্তান্তৰিত কৰিবলৈ ওলোৱাৰ প্ৰতিবাদত বৰদুৱাৰ বাগান ভূমিপট্টন দাবী সমিতি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে আচ্ছা পোনপ্ৰথমে আপোনালোকৰ প্ৰতিটো চেনেলৰ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আজি আমাৰ মুখ্যতঃ দাবী এইটোৱে যে বৰদুৱাৰ ভূমিপট্টন দাবী কমিটি আজি 3 বছৰ ধৰি আমি সেই অঞ্চলত বসবাস কৰা ৰাইজসকলৰ ভূমিপট্টনৰ কাৰণে আমি অসম চৰকাৰৰ আবেদন নিবেদন জনাই আহিছোঁ তো আজিৰ তাৰিখলৈকে যেহেতু কামখিনি আগবঢ়া নাই আৰু আমাক যোৱা ফেব্ৰুৱাৰী মাহতে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আৰু আমাৰ পলাশবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াই এটা প্ৰতিশ্ৰুতি দিছিলে মানে যোৱা 3 ফেব্ৰুৱাৰী তাৰিখে এখন ৰাজহুৱা সভাত বাগান কলঘৰত যিখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিলে যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকক মাটিৰ পট্টা প্ৰদান কৰা হ'ব আৰু সেই আশ্বাসতে আমি ৰাইজে ৰৈ আছিলোঁ কিন্তু অতি দুখৰ আৰু পৰিতাপৰ বিষয় যে আমি 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে এটা বিশেষ সূত্ৰে আমি গম পালোঁ যে সেই অঞ্চলত বিভিন্ন পুঁজিপতিৰ মানুহে তাত মাটিবিলাক চাবৰ কাৰণে গৈ আছিলে আৰু আমি গম পালোঁ যে 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখত ডিচি কোৰ্টত এই সম্পৰ্কত এখন বিশেষ সভা অনুষ্ঠিত হৈছে আৰু তাৰে প্ৰতিবাদত আমি 13 ফেব্ৰুৱাৰী তাৰিখে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছিলোঁ আৰু 16 ফেব্ৰুৱাৰী তাৰিখে আমি পদযাত্ৰা এটা কাৰ্যসূচী লৈছিলোঁ এইখিনি গম পাই আমাৰ পলাশবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াই তেওঁ কোনো ধৰণৰ পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ বাগান অঞ্চলত এনেধৰণৰ কোনো পুঁজিপতিক ভূমি দিয়াৰ আমাৰ পৰিকল্পনা নাই আৰু 16 তাৰিখে ডিচি মহোদয় এটা মানে আমাক স্পষ্টীকৰণ দিছিলে যে পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ বাগানত কোনো বণিক গোষ্ঠীক মাটি দিয়াৰ কাৰণে কোনো পৰিকল্পনা নাই বুলি এটা আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰা নিচিনা তেওঁলোকে এটা আমাক জনাইছিলে ৰাইজলৈ আহ্বান এটা জনাইছিলে কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি যেতিয়া ৰাভা হাছঙৰ যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলি থাকিলে সেই সময়ত বিভিন্ন অঞ্চলৰ পুঁজিপতিসকলে তাত মাটি চাব গৈ আছে আৰু তাত প্ৰত্যক্ষদৰ্শী হিচাপে আমাৰ ৰাইজে সেইসকল ব্যক্তিৰ লগত কথা পাতিছে যেনে আপোনাৰ মাৰ্চ মাহৰ 27 তাৰিখে ছিংগাপুৰৰ পৰা অহা বুলি কৈছে তেখেতসকলে GMDৰ পৰা তাত মানুহ আছিলে আমাৰ সেই অঞ্চলৰ ৰাইজে নিজে কথা পাতিছে তাৰ পিছতো আপোনাৰ যেতিয়া পঞ্চায়ত নিৰ্বাচন চলি আছিলে নিৰ্বাচনী প্ৰচাৰ চলি থকা সময়তো বিভিন্ন কোম্পানীৰ তাত মানুহ গৈছিলে আৰু আমাৰ ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু সেইকাৰণে আমি তেওঁলোকৰ যিখিনি প্ৰতিশ্ৰুতি আমি আশ্বস্ত হ'ব পৰা নাই সেইকাৰণে 1971 চনৰ যিখন ৰায়তসকলৰ যিটো আইন তেতিয়া প্ৰৱৰ্তন কৰিছিলে সেই সময়ৰ চৰকাৰে আৰু সেই আইনৰ ভিত্তিত আমি যিহেতু ৰায়তসকলে এই ভূমিখিনি পাৱাৰ কাৰণে যোগ্য আৰু সেইকাৰণে আজি আমাৰ এই প্ৰতিবাদী সভাৰ জৰিয়তে আজি আমাৰ চাৰ্কুল অফিচাৰ বাইদেউৰ জৰিয়তে আমি যিসকল ৰায়ত আমি 114 জন ৰায়তে আজি 5 নম্বৰ আৰু 6 নম্বৰ ফৰ্মত আমি ফিল আপ কৰি ইয়াত জমা কৰিছোঁ আৰু যিসকল বাকী আছে এইখিনি আমি কম দিনৰ ভিতৰত পৰ্যায়ক্ৰমে একেধৰণে দিয়া হ'ব তাত আমি টোটেল 2100 ফেমিলি আছোঁ 2100 ফেমিলি আছোঁ এই 2100 ফেমিলি যিখিনি ৰায়ত নাই খাজানা দিয়া অকল ৰিচিপি আছে সেইখিনিৰো আমি এনেধৰণে পৰৱৰ্তী সময়ত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আমি ইয়াত জমা কৰিম পলাশবাৰীৰ পৰা জিতমণি শৰ্মা ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.